এভৰিৱান এণ্ড সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটো অকণমান বিশেষ হ'ব সকলোৱে চাগে থাম্বনেইল দেখি পেলাই অকণমান অনুমান কৰি আছে যে কিহৰনো ক্লাছ হ'ব কিয়নো গণিত টান পোৱাৰ কথা কৈ আছে আমাৰ নতুনকৈ ৰিসেন্টলি এপিএসসি নটিফিকেশন আউট কৰিছে যে আমাৰ সি সেট বুলি এখন সাবজেক্ট এখন থাকে যিসকলে গম নাপায় তো সিহঁতক জনাই দিছো আমাৰ এপিএসসিত এটা সাবজেক্ট আছে য'ত আমি মেইনলি আলোচনা কৰো ম্যাথছ ৰিজনিং আৰু ইংলিছৰ কুৱেশ্যন আৰু এই পেপাৰখন অকণমান বেলেগ হয় তাত আমাৰ মাৰ্কস এনেকুৱা নহয় যে তাত আমি টপ স্কোৰ কিবা কৰিব লাগে তেনেকুৱা নাথাকে জাস্ট কোৱালিফাই কৰিব লাগে গোটেইখিনি কথা চাগে অকণমান সকলোৱে গম পায় আৰু এই সাবজেক্টখনত বহুত এনেকুৱা ষ্টুডেন্ট দেখা গৈছে ম্যাক্সিমাম ষ্টুডেন্টৰ এনেকুৱা হয় সিসেট সাবজেক্টখনত সিউৰিটি নাথাকে মানে এক্সাম দিব যোৱাৰ টাইমলৈকে ইমানখিনিও কনফাৰ্ম নাথাকে যে মই এক্সামত সিসেটত মোৰ চিন্তা নাই ইমানখিনি সিউৰ নাথাকে অকণমান অলপ মনৰ এটা সন্দেহ থাকে যে ৰিস্ক নাই বেয়াও হ'ব পাৰে কিন্তু একচুয়ালি সেই সন্দেহটো ৰখাটো খুব বেয়া কথা হৈ পৰিছে এতিয়াৰ সময়ত মানে তোমালোকৰ কাৰণে এইটো কেতিয়াও টান হ'ব নালাগে সিসেটখন আজিৰ ক্লাছটো আমি মেইনলি সিসেটত আহিবনো কি তাত কেনেকুৱা ধৰণৰ সাবজেক্ট মানে টপিক কিটা আছে ম্যাথছ এণ্ড ৰিজনিংৰ পইণ্ট অফ ভিউৰে আৰু লগতে কেনেকুৱা ধৰণৰ কুৱেশ্যন যোৱাবাৰ আহি গৈছিলে তো তাৰ ওপৰত এটা ব্ৰিফ ক্লাছ এটা লৈ আনিছো আৰু আজি আমি মেইনলি ইন্ট্ৰডাকশ্যন ক্লাছ হ'ব ইয়াতে কি পঢ়িম কেনেকৈ পঢ়িম গোটেইখিনি কথা আলোচনা কৰিম আমাৰ এই ক্লাছটো এপত আৰু লগতে ইউটিউবত দুইটা প্লেটফৰ্মতে আহি আছে তো সকলোৱে আশা কৰো মোক এপৰ ষ্টুডেন্ট খিনিও প্ৰথমবাৰৰ কাৰণে দেখি আছা তো চিন্তা কৰিব লগা কথা নাই বাৰু আমি সিসেটৰ ইমানে ধুনীয়াকৈ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ কৰিম যাতে তোমালোকৰ এক্সামত অকণমান কনফিউজনটো বাদেই দিয়া তোমালোকে এক্সাম মানে দিব যোৱাৰ আগতেই তোমালোকৰ এইখিনি সিউৰিটি থাকিব যে সিসেটত মই এনেও পাছ কৰিম মই টুক্কা মাৰি দিলেও পাছ কৰিম সেই কনফিডেন্সটো তোমালোকৰ আহি যাব ওকে ষ্টাৰ্ট কৰিছো একদম ষ্টাৰ্টিং হয় তোমালোকে সিলেবাসখন চাই লোৱা সিলেবাসত ইয়াতে যিমানখিনি বস্তু আছে গোটেইখিনি পঢ়িব লাগিব এটা মই ইয়াতে যদিও গোটেইখিনি বুলি কৈছো তাৰ ভিতৰত কেইটামান চেপ্টাৰ হয়তো বহুত বেছি ইম্পৰ্টেন্ট আছে সেইকেইটা চেপ্টাৰ আমি বেছিকৈ ডেপথত যাম আৰু যিখিনি চেপ্টাৰৰ কুৱেশ্যন অকণমান কমকৈ আহে তাৰ অলপমান কমকৈ পঢ়ি থাম আৰু এপিএসসিৰ যদি আমি স্ট্যান্ডার্ডটো ক'ব যাওঁ যে কুৱেশ্যনৰ লেভেল কেনেকুৱা হয় তো লেভেল আমাৰ এডিআৰইৰ নিচিনা অলমোস্ট সিমিলাৰ লেভেলৰ কুৱেশ্যন আহে আমাৰ ৰিসেন্টলি যেটো এডিআৰই এক্সাম হৈ গৈছে তাত যিমানটো কুৱেশ্যনৰ টাফনেস লেভেল থাকে তাতকৈ তোমালোকে অলপমান স্লাইটলি আপ বুলি ক'ব পাৰা কাৰণ যেটোকে আমাৰ কমপ্লিটলি এক্সাম প্যাটাৰ্নটো চেঞ্জ হৈ আছে আৰু এক্সামৰ কুৱেশ্যনবিলাক অকমান কম্পেৰেটিভলি ইয়াৰ আগৰ প্ৰিভিয়াছ ইয়াৰ্ছতকৈ টান আহি থকা দেখা গৈছে তো সেই হিচাপত আমি যদি কওঁ তেতিয়াহ'লে এইবাৰ যেটো এক্সাম হ'ব আমাৰ যেটো সিই এক্সাম হ'ব এই এক্সামটো এই এক্সামটোৰ অকণমান আমাৰ বেছিহে কুৱেশ্যন টান অহাৰ চান্স আছে ঠিক আছে বেছি টান অহাৰ চান্স আছে তো অকণমান বি কেয়াৰফুল থাকা মানে এনেকুৱা নহয় যে তোমালোকে বেছি ইজিত লৈ ল'লা বেছি ইজি নলবা ইমান ইজিত ল'ব লগা সাবজেক্টটো নহয় আৰু যদি ভালদৰে পঢ়া যায় কিন্তু এটা কথা ভাল ইয়াৰে অকল ম্যাথছ এণ্ড ৰিজনিং কৰি পেলাই তোমালোকে পাছ কৰিব পাৰিবা যদিহে ভালদৰে পঢ়া যায় ঠিক আছে আমি মানে তাত যিমানখিনি মাৰ্কস লাগে 66 মাৰ্কস লাগে 66 মাৰ্কসৰ কাৰণে একদম ম্যাথছ এণ্ড ৰিজনিং আহি যায় সাফিচিয়েন্ট তো ক'ব গ'লে ভালদৰে পঢ়ি গ'লে এক্সামত তোমালোকৰ যোনটো 70 মাৰ্কস হওক বা 75 মাৰ্কস আৰামছে আহি যাব তো এই গোটেইকেইটা চেপ্টাৰে তোমালোকে মেইনলি তোমালোকৰ টাৰ্গেটত ৰাখি লোৱা গোটেইখিনি চেপ্টাৰ তোমালোকে লিখি থৈ দিব পাৰা যিকোনো ধৰণৰ ডাউটছ থাকক তোমালোকে মোক জনাই দিবা বাৰু ক্লাছৰ শেষত আমি আলোচনা কৰিম কিন্তু বৰ্তমানৰ কাৰণে অকণমান ক্লাছটো আগুৱাই লওঁ যে কি হ'ব আমি এই গোটেইকেইটা চেপ্টাৰে একদম টপিক ৱাইজ যি কুৱেশ্যন আহে মানে বেছিক কুৱেশ্যনৰ ফালেও ৰৈ নাথাকো যদিহে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ আছে যদি তোমালোকে বিচৰা যে মোক এইখিনি অকণমান ডিটেইলছত লাগে মই লগে লগে কৈ দিম যদি তোমালোকে যদি গোটেইকেইজনৰ পৰা মই যদি কালেক্টিভলি গম পাওঁ যে মই ইয়াৰে এইখিনি পাৰ্ট পঢ়াব লাগিব না সাপোজ মই কিবা এটা পইণ্ট এটা ঠিক আছে এইখিনি বুজি পোৱা নেকি তোমালোকে মই সুধি ললো তোমালোকে এনসাৰ দি দিলা যে মই এইখিনি জানো কিছুমান বেছিক কথা থাকে যেনেকৈ এইবাৰ ৰিসেন্টলি ডিএমইৰ এটা কুৱেশ্যন আহিছিল তোমালোকে দেখিছানে ডিএমইত কুৱেশ্যন আহিছিলে 5a আৰু ইয়াতে আছিলে বি সামথিং আছিলে বি আছিলে না ইয়াতে আছিলে তোমাৰ এনেকুৱা 6-3 তো ইয়াৰে পিছত তলত দিছিলে বি আৰু 2 তো এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে ঠিক আছে তো এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আহে এইটো হৈছে কমপ্লিট যোগ অংক তো এনেকুৱা ধৰণৰ কুৱেশ্যনটো সকলোৱে জানা তো এইবিলাক কুৱেশ্যন ধৰিলে আমি দুই এটা স্কিপ কৰি দিম বেছি ইজি কুৱেশ্যন আমি স্কিপ কৰিম কিন্তু যিখিনি কনসেপ্টৰ কাৰণে আমাক কুৱেশ্যন লাগিব মেইন কনসেপ্টৰ কুৱেশ্যন বা যিখিনি বস্তুৰ কুৱেশ্যন বেছিকৈ আহি থাকে আৰু ইমান ইজি কুৱেশ্যনটো এনেও নাহে আমাৰ ডিএমইত আহিছে যদিও তো আমি বেছি ইজি কুৱেশ্যনত ৰৈ নাথাকো আমি অকণমান মডাৰেট লেভেল আৰু হাই লেভেলৰ কুৱেশ্যনখিনিৰ ওপৰত ভালদৰে ফোকাছ ৰাখিম যাতে এক্সামত যি আহে সেইটোহে ভালদৰে পঢ়ি যাওঁ ঠিক আছে নেক্সট আমি যদি চাওঁ এই সিলেবাসখনত মেইনলি তোমালোকে চাব লাগিব মেনচুৰেশ্যনৰ কুৱেশ্যন মেনচুৰেশ্যনৰ কুৱেশ্যন এনেকুৱা এটা চেপ্টাৰ যিটো আহিবই মানে কোনো ৰেহাই নাই মেইনলি মেনচুৰেশ্যন চাব লাগিব লগতে তোমালোকে চাব লাগিব এই চেপ্টাৰখিনিৰ কুৱেশ্যন মানে তুমি যিকোনো এটা এক্সাম দিব যোৱা তাত দেখিবাই ঠিক আছে এই গোটেইখিনি চেপ্টাৰ আৰু ইয়াৰে ওপৰৰ চেপ্টাৰ কেইটা বহুত ইম্পৰ্টেন্ট হয় কিন্তু মেইনলি এইকেইটা ঠিক আছে টাইম স্পীড এণ্ড ডিষ্টেন্স ৰেচিঅ পাৰ্চেন্টেজ এভাৰেজ সিম্পলিফিকেশন ইয়াৰে কুৱেশ্যন দেখিবাই মানে কোনো ৰেহাই নাই যে তাৰ কুৱেশ্যন নাহে এক্সামত সকলোতকৈ বেছিকৈ কুৱেশ্যন আহে এইকেইটা চেপ্টাৰত আৰু তোমালোকক মই যদি কোনোবাই ভাবি আছে ন মই মেথছ নাজানো তো তোমালোকৰ কাৰণে বেষ্ট তোমালোকে এই পাৰ্টটো গোটেইখিনি লিখি লোৱা আৰু লগতে মেনচুৰেশ্যনটো লিখিবা এইখিনি চেপ্টাৰ যদি ভালদৰে কমপ্লিট কৰিলা গোটেইখিনি বোলে কনসেপ্ট যদি ষ্ট্ৰং কৰি বনাই থৈ দিছা এক্সামত তোমালোকে যোৱা এক্সামত বহিবা নিজে পাছ কৰি যাবা একো বেলেগ মাথা মাৰিব লগা নাথাকে কাৰণ ইয়াৰে পৰা পাছিং মাৰ্কটো আহিয়ে যাব এক্সামত
বাৰু তো এতিয়া আমি প্ৰিপেয়াৰ কৰাৰ আগত আমি কুৱেশ্যন বিলাক চোৱাৰ আগত আমি কি পঢ়িম বা কেনেকৈ পঢ়িম এইবিলাকতো বাৰু আহি থাকিব। আমি প্ৰথমতে পঢ়িম থিয়ৰি, যিকোনো এটা চেপ্টাৰ ষ্টাৰ্ট কৰাৰ আগত প্ৰথমতে থিয়ৰি পঢ়াটো খুব বেছি ইম্পৰ্টেন্ট হয়। তো প্ৰথমতে থিয়ৰি চাই ল'ম যে ইয়াতে আছেনো কি, চেপ্টাৰটোত কি আছে, বোলে এনেকুৱা ধৰণৰ এটা 1 নম্বৰ কুৱেশ্যন আছে, 2 নম্বৰ ধৰণৰ এটা কুৱেশ্যন আছে, 3 নম্বৰ ধৰণৰ এটা কুৱেশ্যন আছে, গোটেইকেইটা টাইপ তোমালোকে চাই লোৱাৰ পিছত নেক্সট আমি প্ৰেক্টিচ কৰিম, ঠিক আছে। আমাৰ এইটো ষ্টেণ্ডাৰ্ড থাকিব, আমাৰ এইটো ৱে থাকিব কুৱেশ্যন বিলাক সলভ কৰাৰ। প্ৰথমতে থিয়ৰি খিনি চাই ল'ম, থিয়ৰিত আমি কি চাম, থিয়ৰিত মেইনলি চাম কেনেকুৱা ধৰণৰ টাইপৰ কুৱেশ্যন আছে, ঠিক আছে। ইয়াতে নেক্সট ক্লাছৰ পৰা আমি যেতিয়া কথা আলোচনা কৰিম, যেতিয়া আমি CSAT পঢ়িবলৈ ষ্টাৰ্ট কৰিম, তোমালোকে প্ৰতিটো ক্লাছৰ পৰা একদম মোষ্ট ইম্পৰ্টেণ্ট, লাষ্টত মই কৈ দিম যে ৰিসেন্টলি এটা DME ক্লাছৰ আগত দিয়াৰ নিচিনা মই লাষ্টৰ এটা দি দিম তোমালোকক 3টা মান কুৱেশ্যন দি দিম এভৰি চেপ্টাৰৰ এণ্ডত, যিকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট হ'ব নেক্সট টাইম যেতিয়া এক্সামত আহিব। তো সেই তিনিটা কুৱেশ্যন লাগিলে তোমালোকে বেলেগ এখন কপি বনাই পেলাই লিখি ৰাখি দিয়া, ঠিক আছে। এভৰি চেপ্টাৰ, প্ৰতিটো চেপ্টাৰৰ পাছত সাপোজ মই 3টা কুৱেশ্যন দি দিলো যে এই 3টা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট, সেই 3টা কুৱেশ্যন তোমালোকে বেলেগ এখন কপিত লিখি ৰাখিবা। এইখন কপি এক্সামত যোৱাৰ আগত এবাৰ যাতে গোটেইখিনি চাই যোৱা, কাৰণ তাৰ পৰা তোমালোকৰ পাছিং মাৰ্কটো গোটেই অহাৰ চান্স আছে। পাছিং মাৰ্কটো গোটেই মই ট্ৰাই কৰিম যাতে সেই তিনিটাকৈ দিয়া। সাপোজ যদি মই 10টা চেপ্টাৰৰ কুৱেশ্যন দিওঁ 30টা কুৱেশ্যন হ'ব, সেই 30টা কুৱেশ্যনৰ পৰা তোমালোকৰ পাছিং মাৰ্কটো আহি যাব আৰামছে। তো সেইকাৰণে কৈছো যে সেই তিনিটা কুৱেশ্যন আমি বেলেগকৈ নোট ডাউন কৰি ৰাখিবা, যাতে এক্সামত বেছি আমি চাব লগা নাথাকে, ৰিভিজনৰ টাইমত বহুত সোনকালে আমাৰ গোটেইখিনি ইম্পৰ্টেন্ট পইণ্টখিনি ৰিভিজন হৈ যায়। এতিয়া যদি চাও লাষ্ট ইয়াৰ কি হৈছিলে, তো লাষ্ট ইয়াৰ আমাৰ এক্সামত বহুত কেইটা কুৱেশ্যন আহিছিলে, তাৰ ভিতৰত মই কেইটামান কুৱেশ্যন আজি লৈ আনিছো, আৰু এই কুৱেশ্যন কেইটাটো কিমানখিনি টাফনেছ লেভেল আছিল, টাফনেছ লেভেলটো কিমান বেছি আছিলে, কুৱেশ্যন বিলাক আমি কেনেকৈ সলভ কৰিব লাগিব বা কেনেকুৱা এপ্ৰচ থকাটো ইম্পৰ্টেন্ট আছিলে। যদি এই কুৱেশ্যনৰ কথা কওঁ, এই কুৱেশ্যনটো হৈছে আমাৰ টাইম, আমাৰ 2 ডিজিট নাম্বাৰৰ কথা, ডিজিটৰ কথা হৈছে, এইটো হৈছে নাম্বাৰ চিষ্টেমৰ কুৱেশ্যন। হয়তো মেক্সিমাম ষ্টুডেণ্টে বা তোমালোকৰ সাপোজ এইবিলাক কুৱেশ্যন ৰেণ্ডমলি কেতিয়াবা নহয় কেতিয়াবা পঢ়িছা, ৰেণ্ডমলি পঢ়িছা, কিন্তু যদি কোনোবাই নাম্বাৰ চিষ্টেমৰ মোৰ ক্লাছ কেইটা চাই আছিলে, তো সিহঁতে গম পায় এইটো টাইপ অফ কুৱেশ্যন বুলি কওঁ আমি। এইটো কি বুলি কওঁ আমি, নাম্বাৰ চিষ্টেমৰ আমাৰ 3 নম্বৰ টাইপৰ কুৱেশ্যন হয়, য'ত আমাক ডিজিটৰ কথা কয় আৰু ডিজিট ইন্টাৰচেঞ্জৰ কুৱেশ্যন। এইটো কি বুলি কয়, এইটোক যদি আমি যদি এইটো টাইপ ৱাইজ নাম দিব লাগে, এইটো হৈছে ডিজিট ইন্টাৰচেঞ্জ কনচেপ্ট, ঠিক আছে। এইটো ডিজিট ইন্টাৰচেঞ্জ কনচেপ্টৰ কুৱেশ্যন হয়, আৰু য'ত নেকি আমাৰ মেইনলি ডিজিট ইন্টাৰচেঞ্জৰ কথা আলোচনা কৰা হয়। এই কুৱেশ্যনটো সলভ কৰাৰ কাৰণে সকলোৰে এপ্ৰচ বেলেগ বেলেগ থাকে, কিন্তু যদি ভালদৰে বুজি পোৱা যায় এইটো কুৱেশ্যনৰ এনসাৰ উলিয়াবলৈ মেক্সিমাম টাইম কিমান লাগিব জানানে, 5 ছেকেণ্ড। এতিয়া কেনেকৈ এইটো এনসাৰ উলিয়াই বা কেনেকুৱা এইটোৰ বিহাইণ্ড দ্য চিন কনচেপ্ট, ঠিক আছে। তো সেইখিনি বুজিবলৈ চেষ্টা কৰা, অকনমান টাইম মোক দিয়া, অকনমান টাইম মানে 2 মিনিট এটা মনোযোগ লাগে, ঠিক আছে। 2 মিনিট যদি তোমালোকে ভালদৰে মনোযোগ দি চাই থাকা ন, তাৰপিছত এইটো কুৱেশ্যন এনেকুৱা ধৰণৰ যিমান কুৱেশ্যন আহে তোমালোকৰ এক্সামত কেতিয়াও কনফিউজন নালাগে, ঠিক আছে। ষ্টাৰ্ট কৰিছো। এই কুৱেশ্যনটো কৈছে কি, the sum of the both the digit of a 2 digit number, এটা দুটা অংকৰ সংখ্যাৰ কথা কৈছে, এটা দুটা অংকৰ সংখ্যাৰ কথা কৈছে। তো দুটা অংকৰ সংখ্যাৰ কথা কি কৈছে, 7। 2 ডিজিট নাম্বাৰ এটাৰ অংক দুটাৰ যোগফল, মানে সাপোজ মই কৈ দিলো দুটা অংকৰ সংখ্যা হৈছে XY, দুটা অংকৰ সংখ্যা কি XY, আৰু এই অংক দুটাৰ যোগফল কিমান বুলি কৈছে, অংক দুটাৰ যোগফল কিমান, যোগ কৰিলে ওলাব লাগিব 7। তো তোমালোকে এতিয়া অপচন কেইটা চোৱা, অপচনৰ কোনটোৰ 7 আছে, 5 + 2 7, 4 + 3 7, 5 + 2 7, 3 + 4 7, মানে আলটিমেটলি গোটেই কেইটা অপচনতে অংক কেইটাৰ যোগফল কিমান 7। তো আমি এইখিনি চাই পেলাই এনসাৰ দিব নোৱাৰো। এটা সেকেন্ড লাইনটো পঢ়া, ইয়াতে কৈছে if the digit of the numbers are interchanged, যদি ডিজিট কেইটা ইন্টাৰচেঞ্জ কৰা হয়, ইন্টাৰচেঞ্জ মানে কি, ইন্টাৰচেঞ্জ মানে যে y টো আগত আহিব, x টো পাছফালে গুচি যাব, মানে ইয়াতে যিকেইটা নাম্বাৰ আছে এইকেইটাৰ স্থান সলনি হ'ব, অৰ্থাৎ 25 সংখ্যাটো আমি এনেকৈ লিখিম 52, বুজি পালা, 25 টোক লিখিম 52, 43 টোক আমি কি লিখিম 34। তো ডিজিট কেইটা ইন্টাৰচেঞ্জ কৰা হয়। এতিয়া কি কৈছে, এটা নাম্বাৰ ডিজিট ইন্টাৰচেঞ্জ কৰিলে কি পাম, দ্য নাম্বাৰ সো ফৰ্ম, যোনটো নতুন নাম্বাৰ এটা পাম সেই নাম্বাৰটো কি কৈছে ইজ গ্ৰেটাৰ, মানে যিটো নতুন সংখ্যা আছে নতুন সংখ্যাটো কি ডাঙৰ সংখ্যা। এতিয়া নতুন সংখ্যাটো যদি ডাঙৰ হয় তেতিয়াহ'লে আমি এতিয়া চোৱা, 25 এটা সংখ্যা আছিলে, ইয়াক যেতিয়া ওলোটাই দিলো কি পালো, নতুন সংখ্যাটো 52, ঠিক আছে। মানে পুৰণি সংখ্যাটোতকৈ এইটো সংখ্যা ডাঙৰ। কিন্তু ইয়াতে যদি চোৱা 43, এই সংখ্যাটো যেতিয়া ওলোটাই দিছো কি পালো 34, মানে সৰু সংখ্যা পালো। সৰু সংখ্যাটো হ'ব নোৱাৰে ন, উলিয়াব কি দিছে, আমাক উলিয়াব দিছে অৰিজিন নাম্বাৰ। তো অৰিজিন নাম্বাৰটো কি হ'ব লাগিব, অৰিজিনটো সদায় সৰু সংখ্যা, তো অৰিজিনটো কি হ'ব সৰু সংখ্যা, আৰু নিউ নাম্বাৰটো কি হ'ব, নিউ নাম্বাৰটো আমাৰ ইয়াতে আহিব ডাঙৰ সংখ্যা। এইখিনি কথা আমি বুজি পালো নে নাই কোৱাচোন এবাৰ, অৰিজিনটো হৈছে সৰু সংখ্যা আৰু নিউ নাম্বাৰটো হৈছে ডাঙৰ সংখ্যা, কেনেকৈ গম পালো, ইয়াতে লিখা আছে the number so form, যোনটো গঠন হ'ল is greater than the অৰিজিন নাম্বাৰ, মানে অৰিজিনেলটোতকৈ ডাঙৰ। তো অৰিজিন যদি আমি 25 বুলি কওঁ, নিউ কিমান হ'ব ডাঙৰ সংখ্যা। অৰিজিন যদি আমি কওঁ 34, নিউ সংখ্যা কিমান হ'ব 43, এই ক্ষেত্ৰত আমাৰ কাৰেক্ট আছে, ঠিক আছে। আমাক এতিয়া উলিয়াব দিছে অৰিজিন নাম্বাৰ, তো অৰিজিন নাম্বাৰটো কি হ'ব সৰু সংখ্যা, অৰিজিন নাম্বাৰটো কি হ'ব সৰু সংখ্যা। তো এতিয়া সৰু সংখ্যা, এতিয়া অপচনৰ কোনকেইটা সৰু সংখ্যানো,
অপচনত সৰু সংখ্যা কোনকেইটা আছে কোৱা তো অপচনত যদি আমি সৰু সংখ্যা চাওঁ তেতিয়াহ'লে অপচন ডি আছে আৰু অপচন এ আছে বাকী বি আৰু চি হ'ব নোৱাৰে কিয় কাৰণ বি আৰু চি তুমি চোৱা এইটো আছে 43 ইয়াক যদি ওলোটাই দিওঁ 34 হে হ'ব মানে নতুন সংখ্যাটো চোন সৰু সংখ্যা হৈ গ'ল নতুনটোতো সৰু হ'ব নোৱাৰে ন নতুনটো সদায় ডাঙৰ আমাৰ আমাক উলিয়াব কি দিছে অৰিজিন সংখ্যাটো সৰু হ'ব ন সৰু সংখ্যা হ'ব তো সৰু সংখ্যা কোনটো আছে এটা হ'ল 25 যদি 25 টো অৰিজিন হয় নতুন সংখ্যা এইটো হ'ব মানে সৰু সংখ্যা হৈ গ'ল অৰিজিনটো সৰু সংখ্যা তো মানে এ আৰু ডি এতিয়া হোৱাৰ সম্ভাৱনা আছে কি বি আৰু চি নহয় মানে ঠিক আছে বি আৰু চি নহয় এতিয়া তাৰ পিছত আমি কি চাম অৰিজিন নাম্বাৰটো কিমান বেছি বুলি কৈছে অৰিজিন নাম্বাৰটোতকৈ যোনটো নতুন সংখ্যা আছে এইটো কিমান বেছি 27 বেছি এই যোনটো অৰিজিন সংখ্যা আছে সেই অৰিজিন সংখ্যাটোতকৈ নতুন সংখ্যাটো কিমান বেছি 27 বেছি তো ইয়াতে চাই লোৱাচোন 25 আৰু 52 মাজৰ পাৰ্থক্য কিমান 25 আৰু 52 মাজৰ পাৰ্থক্য কিমান 27 তো লগে লগে আমাৰ এনসাৰ আহি গ'ল অপচন এ বুজি পালানে আমি এপ্ৰক্সিমেটলি ইয়াতে 34 আৰু 43 চোৱা ন এটা অনুমানত চালেও তোমালোকে গম পাবা যে ইয়াতে পাৰ্থক্যটো মাত্ৰ 9 আছে তোমালোকে ডাইৰেক্ট কৰি চাব নালাগে আনুমানিক ভাৱে কৰা যে 25 আৰু 52 মাজৰ পাৰ্থক্যটো মোৰ লাগি আছে 27 মান আছে মানে অপচন এ কাৰেক্ট দ্যাটস ইট তো এইখিনি আমাৰ হৈছে টেকনিক ঠিক আছে তো এনেকৈ আমি টেকনিক লগাই পেলাই ডাইৰেক্টলি এনসাৰ দিব পাৰিম ডাইৰেক্টলি এনসাৰ লগাব পাৰি এতিয়া এইটো হৈছে আমাৰ অপচনৰ থ্ৰুৰে এনসাৰ দিয়াৰ টেকনিক আৰু ইয়াৰে সলনি আমাৰ বেলেগ এটা টেকনিক আছে আৰু সেই টেকনিকটো হৈছে আমাৰ ইয়াৰে ডিফাৰেন্সটো চাব পাৰো আমি ইয়াৰে যোগফলটো চাব পাৰো এতিয়া ইয়াতে আমাক কৈছে যে অংক দুটাৰ যোগফল 7 তো অংক দুটাৰ যোগফল কিমান বুলি কৈছে 7 বুলি কৈছে তো আমি ইয়াতে লিখিব পাৰিলো হেতে যে অংক দুটাৰ যোগফল কি অংক দুটাৰ যোগফল হৈছে x + y = 7 অংক দুটাৰ পাৰ্থক্য কিমান দিয়া আছে সংখ্যা দুটাৰ তো সংখ্যা দুটাৰ পাৰ্থক্য দিয়া আছে 27 যদি আমাক ডিফাৰেন্সটো দিয়া থাকে ন আমি সিম্পলি কি কৰিব লাগে ডিফাৰেন্স দিয়া থাকিলে সেই ডিফাৰেন্সটো কিমান নম্বৰ গুণিত অৰ্থাৎ ডিফাৰেন্সটো 9 কিবা এটা গুণিত হ'ব তো 9 3 গুণ কিমান 9 3 গুণ 27 ন এই ডিফাৰেন্স যেটো আছে এইটো 9 গুণিত হ'ব সদায় মনত ৰাখিবা যে ডিফাৰেন্সটো 9 গুণিত হ'ব আৰু 9 এইটো কিমান নম্বৰ গুণিত 9 হৈছে 3 নম্বৰ গুণিত মানে আমি চাব লাগে যে ইয়াতে যিকেইটা অপচন আছে সেই অপচন কেইটাৰ কোন দুটা সংখ্যাৰ কোন দুটা অংকৰ মাজৰ পাৰ্থক্য 3 ইয়াতে যদি তোমালোকে চোৱা 25ত অংক দুটাৰ পাৰ্থক্য কিমান 5ৰ পৰা যদি 2 বিয়োগ কৰা হয় কি আহিব 5ৰ পৰা 2 বিয়োগ কৰিলে 3 আহিব সেইকাৰণে আমাৰ অপচন এ টো কাৰেক্ট আনসাৰ আহি যাব ঠিক আছে এইটো এটা টেকনিক থাকিব নিশ্চয় আলোচনা কৰিম আমি ডিটেইলছত আলোচনা কৰিম আমি যেতিয়া ডিটেইলছত আলোচনা কৰিম বেছি ভালদৰে বুজি পাবা বৰ্তমানৰ কাৰণে তোমালোকে অপচন ইলিমিনেট কৰিও আনসাৰটো দিব পাৰিলাহেঁতেন নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কি হ'ব এবাৰ ট্ৰাই কৰাচোন যিমান সকলে চাই আছা লাইভ গোটেই কেইজন এবাৰ চেষ্টা কৰা আৰু যিসকলে ৰেকৰ্ডিং চাই আছা তোমালোকেও ট্ৰাই কৰিবা দেই ডাইৰেক্টলি তোমালোকে এনসাৰটো কেনেকৈ আহিল সেইটো নাচাবা তোমালোকে এবাৰ নিজৰ ফালৰ পৰা চেষ্টা এটা কৰিবা ঠিক আছে নিজৰ ফালৰ পৰা এবাৰ চেষ্টা কৰিবা কেনেকৈ হ'ল কি হ'ল কাৰণ এবাৰ চেষ্টা কৰিলেহে তোমালোকে গম পাবা যে কুৱেশ্চন বিলাক কেনেকুৱা হয় আৰু এটা কথা লগতে তোমালোকে যদি এক্সামৰ কথা কওঁ ন আমাৰ এনেকুৱা নহয় যে এপিএসসিৰ কাৰণে যিটো এক্সাম হ'ব যাই আছে তাতে মেথছ কিবা বেছি টান আহে বহুত বেছি টান নাহে একেই হয় তো তোমালোকৰ প্ৰিপাৰেচন যদি তোমালোকে এডিআৰিৰ কাৰণে কৰি আছা তোমালোকে মানে এনেকুৱা নহয় যে আমি এপিএসসি দিবই নোৱাৰো বা এপিএসসিৰ কাৰণে আমি ভাবিবই নোৱাৰো একেই হয় সব সিমিলাৰ টাইপৰ এক্সাম হয় তোমালোকে যদি এফৰ্ট দিয়া হৈ যাব এইটোও হৈ যাব একেলগে ঠিক আছে হয়তো জিকে খিনিৰ ক্ষেত্ৰত বহুতখিনি টান আহি যাব কিন্তু মেথছ এণ্ড ৰিজনিঙৰ যিটো পাৰ্ট আছে যিটো সি সেট বুলি কওঁ আমি জিএস2 তো সেই পেপাৰখনৰ কিন্তু বহুত বেছি ডিফাৰেন্স নাথাকে এতিয়া ইয়াতে যদি চাওঁ ইয়াতে আমাক কি দিয়া আছে প্ৰথমতে দিয়া আছে √3 ইকুৱেল সামথিং দিয়া আছে দেন কৈছে দেন দা ভ্যালু অফ ইমান আমাক এইটোৰ ভ্যালু উলিয়াব দিছে ঠিক আছে √3 আমাক দিয়া আছে এইখিনি আৰু তাৰ ভ্যালু উলিয়াব দিছে আমি এইটো কুৱেশ্চনৰ যদি এনসাৰ উলিয়াবলৈ যাওঁ ন আমি ডাইৰেক্টলি ইয়াতে এনসাৰ উলিয়াব নোৱাৰিম আমি ইয়াতে কি কৰিব লাগে আমি সিম্পলি ইয়াতে যিকেইটা সংখ্যা আছে এইকেইটা আমি ভাঙিব লাগে কেনেকে ভাঙিম আমি ইয়াতে √192 আছে ন 192 টো কিবা ভাঙিব পাৰিম জানো 192 টো কিবা পূৰণফল বুলি লিখিব পাৰিম জানো আমি ইয়াতে ৰুট ললে কি আহিব তো এইখিনি বস্তু আমি কৰিব লাগে ইয়াতে আছে হাফ ইয়াতে আছে √48 তাৰ পিছত কি আছে মাইনাস আছে √75 তো এইটোক যদি আমি অকনমান ইলাবৰেট কৰিব ট্ৰাই কৰো অকনমান ইলাবৰেট 190 টোক আমি কেনেকৈ ভাঙিব পাৰিম ভাঙি দিয়াছো 3 ৰে ভাঙি দিয়া তো 3 4 কিমান বাৰ যাব 3 6 গুণ 18 আৰু 3 4 গুণ 12 তো 64 into 3 হৈ গ'ল এইটোক যদি আমি চাওঁ এইটো হাফ আছে ইনটু কিমান আহিব √48 মানে কিমান এইটো তোমালোকে ভাঙিব পাৰিবা 3 ৰে 16 into 3 ঠিক আছে তাৰপিছত আমি এইটো কি ভাঙিব পাৰিম এইটো ভাঙিব পাৰিম 25 পুৰৰ 3 হল তো গোটেইকেইটা সংখ্যাক আমি ভাঙি ললো নেক্সট আমি কি কৰিম নেক্সট ইয়াতে যদি চোৱা 64 ৰ ৰুট ললে কি আহিব 8√3 হৈ যাব এইটো হয় না 8√3 এইটো কিমান হ'ব এইটো আছে হাফ আছে এইটো যদি ৰুট লৈ দিও কি আহিব 4 এটা বাহিৰত আহিব অৰ্থাৎ 4√3 হৈ যাব ইয়াতে মাইনাস কি হ'ব ইয়াতে আহিব 5√3 তো ইয়াৰ পিছত যদি আমি সলভ কৰো 2 ৰে এইটো কাটিলে দুবাৰ যাব দেন কিমান হৈ গ'ল এইটো আছে 8√3 দেন ইয়াতে মাইনাস কিমান আছে 7√3 7√3 আছে এতিয়া 8 ৰ পৰা 7√3 গলে কিমান থাকিব অকল √3 থাকিব আৰু √3 মানে কিমান √3 মানে ইয়াতে ভ্যালুটো আমাক দিয়া আছিল √3 মানে আহিছে 17,321 ফাইনালি আমাৰ এনসাৰ কিমান আহি যাব এনসাৰ আহি যাব আমাৰ 17,000
321 আশা কৰো ক্লিয়াৰ সকলোৰে খুব ইজি কুৱেশ্যন আছিলে খুব ইজি কুৱেশ্যন জাস্ট কৰিব কি লাগে আমি সংখ্যাকেইটা ভাঙি পেলাই আমি ট্ৰাই কৰিব লাগে গোটেইকেইটা √3 ৰিপ্ৰেজেন্টেশনত লিখা √3 ৰূপত লিখা গোটেইকেইটা আমি √3 কাষত ৰাখিলে আমাৰ ক্যালকুলেশনটো বেছি ইজি হৈ পৰিব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে চোৱা এটা কৈছে student was asked to find the arithmetic mean of the following আমাক এইকেইটা নাম্বাৰৰ arithmetic mean উলিয়াব দিছে arithmetic mean বুলি কোৱাৰ লগে লগে আমি কি কৰিম এটা হয়তো আজি স্টাৰ্টিংত তোমালোকৰ এনেকুৱা ফিল হ'ব পাৰে যে এইকেইটা কুৱেশ্যন পাৰা নাই হয়তো নোৱাৰিবও পাৰা একো ডাঙৰ কথা নহয় এটাই কথা কওঁ যে আজি স্টাৰ্টিংত জাস্ট কুৱেশ্যন আমি সলভ কৰিছো জাস্ট প্ৰেক্টিস কৰিছো সিম্পল প্ৰেক্টিস যিকেইটা কুৱেশ্যন আছে সেইকেইটা সলভ কৰি আছো আৰু অকমান ট্ৰাই তোমালোকে হয়তো সেইটো বস্তু অবজাৰ্ভ কৰিব পাৰা যে কুৱেশ্যন বিলাক বহুত টাইম লাগি আছে জানো যে যোৱাবাৰ যিকেইটা কুৱেশ্যন আহিছিল কিবা এটা কুৱেশ্যন বহুত বেছি লেংথি আছে জানো ক্যালকুলেশন বহুত বেছি ট্ৰিকি আছে জানো সেইবিলাক বস্তু মন কৰিব পাৰা যদি তোমালোকে দেখি আছা যে মই বহুত ইজিলি বা 2-3 লাইনত এনসাৰ আহিছে তেতিয়াহলে তোমালোকেও পজিটিভ থাকা যেতিয়া তোমালোকে কনসেপচুয়ালি ষ্ট্ৰং হ'বা যেতিয়া কেইদিনমান তোমালোকে ট্ৰাই কৰিবা তোমালোকৰ এনসাৰ সেই একেখিনি সময়তে একেখিনি কম ক্যালকুলেশনতে আহিব এটা আমাক এৰিথমেটিক মিন বুলি কৈছে অৰ্থাৎ গোটেইকেইটা সংখ্যাক তোমালোকে যোগ কৰিব লাগে যোগ কৰি যিমানটা সংখ্যা আছে সেইটোৰে হৰণ অৰ্থাৎ 3 + 11 + 7 তো এনেকৈ গৈ পেলাই গোটেইকেইটা যোগ কৰিম প্লাস x ডিভাইডেড বাই কি হ'ব ডিভাইড বাই যিমানটা সংখ্যা আছে কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 12টা সংখ্যা আছে 12ৰে হৰণ is equal কিমান হ'ব ইহঁতৰ এভাৰেজ কিমান দিছে আমাক কৈছে student was asked to find the arithmetic mean of the 12 numbers and x he found the arithmetic mean to be 12 আচ্ছা arithmetic mean আছে 12 এভাৰেজ দেন আমাক কৈছে ভ্যালু অফ the x তো x ৰ ভ্যালু উলিওৱাৰ কাৰণে প্ৰথমতে তোমালোকে সংখ্যাকেৰে যোগফলটো উলাই লিবা সংখ্যাকেৰে যোগ কৰিলে কি হ'ব ইয়াতে 7 আৰু 3 10 হৈ গ'ল 11 আৰু 9 20 হৈ গ'ল ইয়াতে 15 আৰু আমি নেক্সট আৰু কি মিলাব পৰা যাব এইটো 19 আৰু 21 যোগ কৰি দিয়া এইকেইটা মানে মিলাই যোগ কৰিলে কি হ'ব তোমালোকৰ যোগ কৰিবলৈ অকমান ইজি হ'ব কেনেকৈ হ'ব মই গোটেইখিনি দেখাই দি আছো চোৱা প্ৰথমতে মই কি কৰিছো 11 ৰ লগত 9 যোগ কৰিছো 20 হৈ গ'ল 7 ৰ লগত 3 যোগ কৰিছো 10 হৈ গ'ল তো 20 ৰ 30 ঠিক আছে আৰু 30 আছে দেন এইটো কিমান হৈ গ'ল 40 50 এইটো হৈ গ'ল 60 70 80 90 100 তো এটা আমি 100 এতিয়া লৈকে পাই গলো তাৰ পিছত আমাৰ ৰৈ কি গৈছে এটা আছে 15 এটা আছে তাৰ পিছত আমাৰ 8 এটা আছে তাৰ পিছত আমাৰ ইয়াতে আছে 14 তো এই তিনিটা এটা যোগ কৰিব লাগে 15 8 আৰু 14 যদি আমি যোগ কৰো এটা 6 এটা ভৰাই দিয়া এইটো 20 হৈ গ'ল 120 তাৰ পিছত আমি কম ইয়াতে আছে কিমান 2 আৰু 17 প্লাস 17 আছে তো এইখিনি যোগ কৰিলে কিমান হ'ব 20 30 137 ঠিক আছে 137 মানে মই চেষ্টা কৰিছিলো চোৱা 17 ৰ লগত 13 যোগ কৰিলে কি হয় 17 ৰ 13 যোগ কৰিলে 10 20 30 হৈ যাব ন তো সেইটো চেষ্টা কৰি আছিলো মই ইয়াতে কি কৰিছো তেনেকুৱা এটা নাম্বাৰ মিলাই লৈছো যাতে মই যোগ কৰিলে মিলি যায় এটা 21 আৰু 19 যোগ কৰিলে কি হ'ব 40 হ'ব তো তেনেকৈ মিলাই ললে কি হয় ক্যালকুলেশন অকমান বেছি ইজি হয় তো 137 আমাৰ ইয়াতে আহি গ'ল 137 প্লাস x থাকি গ'ল এটা কিমান আহিব 144 অৰ্থাৎ x ইকুৱেল কাৰেক্ট আনসাৰ কিমান আহি গ'ল 7 আহি গ'ল তো 7 আহিব আমাৰ কাৰেক্ট আনসাৰ আশা কৰো ক্লিয়াৰ সকলোৰে আনসাৰ আহিছে খুব ইজি কুৱেশ্যন আছিলে নেক্সট কুৱেশ্যনৰ ফালে যদি চাও নেক্সট কুৱেশ্যন কি আহিব ওকে তো এইটো কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে ইয়াৰে কৈছে দা HCF অফ টু নাম্বাৰ দুটা সংখ্যাৰ HCF ৰ কথা কৈছে is 8 বুলি কৈছে দুটা সংখ্যাৰ HCF আমাক 8 বুলি কৈছে which of the following can never be their LCM চাও ইয়াতে অপচনৰ প্ৰয়োজন হ'ব তো ইয়াতে যদি আমি কনসেপ্টটো চাও ইয়াতে আমাক HCF দিয়া আছে আমাক অপচন দিয়া আছিলে অপচনত আমাক এটা দি দিছে 50 সাপোজ এক্সাম্পল দি আছে অপচন এইটো দি দিছে বি দি দিছে 64 অপচন সি দি দিছে আমাক 72 আৰু অপচন ডি দি দিছে আমাক 24 তো ইয়াৰে আমাক কৈছে HCF অফ টু নাম্বাৰ দুটা সংখ্যাৰ গসাউটো আমাক দিয়া আছে 8 আমাক কৈছে তলৰ কোনটো LCM হ'ব নোৱাৰে তো LCM ৰ কাৰণে মনত ৰাখিবা যিকোনো এটা সংখ্যাৰ LCM ৰ সদায় HCF টো সোমাই থাকে ঠিক আছে সদায় HCF টো সোমাই থাকিব আৰু তাৰ লগতে এনেকৈ দুটা আমাৰ পাৰ্ট থাকিব সদায় দুটা সংখ্যা সোমাই থাকি আমাৰ LCM ৰ ভিতৰত কি থাকিব HCF টো থাকিবই তো ইয়াতে যদি HCF আছে 8 এই 8 সংখ্যাটো ইয়াতে আছে নে নাই তো ইয়াতে যদি চাও 64 মানে কি 64 মানে হৈছে 8 * 8 ঠিক আছে 72 মানে কি 8 * 9 ঠিক তেনেদৰে আমাৰ 8 * এইটো কি হৈ যাব 3 হৈ যাব তো কিন্তু ইয়াতে যদি চাও ইয়াতে 50 ত কি হৈছে ইয়াতে কি হৈছে ইয়াতে আমাৰ 8 সংখ্যাটো নাই ইয়াতে আমি 8ক ভাঙিব নোৱাৰো 50 তো সেইকাৰণে আমি কম যে এই 50 টো আমাৰ LCM কেতিয়াও হ'ব নোৱাৰে দান তো LCM টো আমাৰ কোন হ'ব নোৱাৰে 50 হ'ব নোৱাৰে বাকি কেইটা পসিবল তো এইখিনি আছিল ইয়াৰে কনসেপ্ট বিহাইন্ড দা সিন ষ্টৰী আমি যেতিয়া LCM আৰু HCF আলোচনা কৰো তেতিয়া আমি এইখিনি কথা বহুত ভালদৰে আলোচনা কৰো আমি যেতিয়া অনুপাতৰ কথা আলোচনা কৰো আমি যেতিয়া বেছি ডিটেইলছত যাম যে লসাগু হয় কি আমি পঢ়িম বাৰু বহুত ধুনীয়াকৈ পঢ়িম যে হোৱাট ইজ LCM আমি এনেকৈ আলোচনা কৰিম LCM হয় কি লসাগু কেনেকৈ কাম কৰে লসাগুৰ ভিতৰত কিবা বস্তু সোমাই আছে জানো লসাগু উলিয়াবলৈ হলে গসাগুৰ কিবা কাম আছে জানো তো এনেকুৱা ধৰণৰ গোটেই ডিটেইলছত আলোচনা কৰিম তাৰ পিছত তোমালোকৰ কাৰণে এইটো কুৱেশ্যন খুব ইজি লেভেলৰ কুৱেশ্যন বুলি ক'বা তাতকৈ টান বুলি তোমালোকৰ মাইণ্ডত কেতিয়াও নাহে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে দা ডায়ামিটাৰ অফ টু গিভেন সাৰ্কুলাৰ প্লেটস দুখন সাৰ্কুলাৰ প্লেট বুলি কৈছে দুখন সাৰ্কুলাৰ প্লেট আছে আৰু সেই প্লেট দুখন আমাক ডায়ামিটাৰ দিয়া আছে সাৰ্কুলাৰ প্লেট বুলি ক'লে কি বুজি পোৱা সাৰ্কুলাৰ প্লেট মানে বৃত্তাকৃতি ন তো বৃত্তৰ নিচিনা হ'ব এই প্লেটখন ডায়ামিটাৰ মানে কি ব্যাস ডায়ামিটাৰ কিমান দিছে 18 সেন্টিমিটাৰ আৰু এটা দিয়া আছে 80 সেন্টিমিটাৰ
18 আৰু 80 সেন্টিমিটাৰৰ দুখন প্লেট আছে আমাক কৈছে দুয়োখনৰ ডায়ামিটাৰ অফ দা প্লেট which has an area equal to the combined area মানে এই দুয়োখন প্লেটৰ দুখন প্লেট আছে মই দুটা ডায়াগ্ৰাম বনাই দিছো এইখন এখন প্লেট আৰু এনেকৈ ডাঙৰ এখন প্লেট আছে এই দুখন প্লেটৰ ডায়ামিটাৰ দুটা আমাক দিয়া আছে এটাৰ আছে 18 মানে ৰেডিয়াস কিমান হ'ব যদি ডায়ামিটাৰ যদি 18 হয় ৰেডিয়াস হৈ যাব 9 ইয়াৰে যদি ডায়ামিটাৰ যদি 80 হয় ৰেডিয়াস কিমান হৈ যাব 40 তো আমাক কৈছে এই দুয়োটাৰ যিটো এৰিয়া আছে দুয়োটাৰ যিটো এৰিয়া আছে সেই এৰিয়াটো কি বুলি কৈছে চোৱা মই এটাৰ কৈ দিলো পাই r1 স্কয়াৰ আৰু এটাৰ কি হ'ব পাই r2 স্কয়াৰ হল এইটো হৈছে এৰিয়া এতিয়া এই দুয়োটাৰ এৰিয়াৰ যোগফলৰ সমান যেটো নতুন বৃত্ত আছে তাৰ এৰিয়াৰ সমান বুলি কৈছে আমাক ঠিক আছে নতুনকৈ এটা কম বৃত্ত বনাব দিছে এটা ডাঙৰ বৃত্ত এটা বনাব দিছে দুয়োখনৰ এৰিয়া মিলি পেলাই তো এই ক্ষেত্ৰত আমি কি কম আমি কম নতুন বৃত্তটোৰ এৰিয়া হৈছে নতুন বৃত্তটোৰ এৰিয়া তোমালোকে ধৰিও ল'ব পাৰিবা না এনেকৈ পাই r বুলি ধৰি লোৱা পাই r স্কয়াৰ এটা r ৰ ভ্যালুটো আমি উলিয়াব লাগে তো r ৰ ভ্যালুটো উলিওৱাৰ কাৰণে তোমালোকে যদি এটা অকনমান ক্যালকুলেট কৰা তোমালোকে দেখিবা এটো কি হ'ব এটো চোৱা এটো আছে পাই r স্কয়াৰ এটো কি হ'ব এটো পাই আছে না পাইটো কমন ল'ব পাৰিম আমি সো আলটিমেটলি এটো হৈ যাব r1 স্কয়াৰ প্লাস r2 স্কয়াৰ চোৱা এইখিনি মই এতিয়া কিয় এনেকৈ কৰি আছো মই ডাটাখিনি ডাইৰেক্টলি বহাব পাৰিলো ডাটাখিনি বহালে কি হ'ব ক্যালকুলেশনটো বেছি দীঘল হ'ব তো কাৰণ ডাইৰেক্টলি ডাটাখিনি বহাব আমি বহুৱাব নালাগে আমি যদি ইয়াতে চাও এইটো আছে r স্কয়াৰ আৰু ইয়াতে কি আছে r1 স্কয়াৰ আৰু r2 স্কয়াৰ এতিয়া তোমালোকে ডাটা বহাব পাৰিবা যে ৰেডিয়াস 1 আছে এটা আছে কিমান 40 স্কয়াৰ হৈ গল এটা কিমান আছে এটা আছে 9 এটা এইখিনি স্কয়াৰ কৰিলে তোমালোকে দেখিবা ইয়াতে হৈ গল 1600 ইয়াতে হৈ গল প্লাস 81 তো এইখিনি যোগ কৰিলে 1681 আমাৰ আহি গল আৰু এইখিনি ৰুট লৈ দিলে যেটো आंसर আহিব হেতু আমাৰ আহি যাব নতুন r অৰ্থাৎ নতুন যেটো সার্কেল হ'ব এই সার্কেলটোৰ ৰেডিয়াস কিমান হৈ যাব 1681 ৰ যেটো আমাৰ স্কয়াৰ ৰুট আছে কাৰণ এটা 1681 ৰ স্কয়াৰ ৰুট কেনেকৈ উলিয়াবা হেতু উলিওৱাৰ কাৰণে টেকনিকটো ঢেৰ আছে তাৰ ভিতৰত সকলোতকৈ বেষ্ট টেকনিকটো হৈছে তোমালোকে চাব লাগে এটো চোৱা দে ৰুট উলিওৱাৰ টেকনিকটো মই কৈছো 1681 আমি ৰুট উলিয়াব যাই আছো ন আমি চাম এই 1600 কাৰ স্কয়াৰ 1600 কাৰ স্কয়াৰ আমি সকলোৱে জানো 1600 হৈছে 40 স্কয়াৰ ন এটা 40 কে এটো কিমান আগুৱাই আছে বেছি তো নাই 40 তকৈ এটো বহুত বেছি আগুৱাই নাই অলপমান আগুৱাই আছে অলপমান মানে কিমান মান হ'ব এটা 41 হ'ব পাৰে 42 হ'ব পাৰে 43 হ'ব পাৰে তো এনেকুৱা আমাৰ এটা आंसर আহিব তো অপচনত তোমালোকে এইবিলাক ইউজ কৰিব পাৰিবা এটা মই যদি কও 41 স্কয়াৰ বা 42 স্কয়াৰ বা 43 স্কয়াৰ এটো মিনিং কি যদি 41 স্কয়াৰ বুলি কও ইয়াৰে মিনিংটো হৈছে এককৰ ঘৰত যদি ইউনিট ডিজিট আছে এটো 1 আহিব 2 স্কয়াৰ বুলি কলে কি আহিব 4 আহিব যেটো ইয়াতে 4 নহয় মানে 42 হ'বই নোৱাৰে 3 হলে কি হ'ব 3 3 গুণ 9 আহিব 9 আহিব যেটো ইয়াতে 9 নাই মানে এটো হ'ব নোৱাৰে 44 হেতু সম্ভৱ নহয় ঠিক আছে তো 41 স্কয়াৰ টো হোৱাৰ সম্ভাৱনা খুব বেছি আছে তো তোমালোকে যদি ক্যালকুলেট কৰিছা এটো 41 স্কয়াৰে হ'ব তো কারেক্ট आंसर কি হৈ গল নতুন যেটো সার্কেল থাকিব তাৰ যোনটো ৰেডিয়াস আছে এই ৰেডিয়াসটো হ'ব 41 আমাক ইয়াতে কি কৈছে নতুন সার্কেলৰ ডায়ামিটাৰ উলিয়াব দিছে চাগে ন ডায়ামিটাৰ আমাক ডায়ামিটাৰ উলিয়াব দিছে তো আমি কি কম আমি ডায়ামিটাৰ d ইকুৱেল কম 41 into 2 অৰ্থাৎ টুৱাইস r বুলি কয় না টুৱাইস r মানে হৈছে ডায়ামিটাৰ তো ফাইনালি আমাৰ आंसर আহিব 82 ডান খা কৰো ক্লিয়াৰ সকলে অকনমান আইডিয়া পালা যে এইটো কোৱেশ্চনত আমি কি কৰিব লগা আছিল আমি ফৰ্মুলা তোমালোকে যদি এইটোৰ ওভাৰভিউ ল'ব লাগে আজি চাবা আজি প্ৰথমবাৰ তুমি ক্লাস কৰি থকা হিচাপত যে মোৰ একো আইডিয়া নাই তো তুমি এইটো কোৱেশ্চনৰ পৰা কি অবজাৰ্ভ কৰিবা তুমি কি ভাবিবা যে এইটো কোৱেশ্চনৰ পৰা কি শিকিব লগা মোৰ কি আছে তো ফাৰ্স্ট পইণ্টটো হৈছে এইটো কোৱেশ্চন আমি ফৰ্মুলা ইউজ কৰিছো ফার্স্ট পয়েন্ট ফর্মুলা ইউজ কৰিছো তো ফর্মুলা আমি মনত ৰাখিব লাগিব মানে এই যোনটো আমাৰ মেনচুৰেশন চেপ্টাৰ আছে এইটো ফর্মুলা ইম্পৰ্টেন্ট হ'ব ফর্মুলা নোহোৱাকৈ মই যদি এইটো কৰিব পাৰিলো হেতেন মই ফর্মুলা ইউজ নকৰাকৈহে কৰিলো হেতেন এটো নোৱাৰি মানে কি ফর্মুলা ইম্পৰ্টেন্ট হয় সেকেন্ড পয়েন্ট এটা যদি ক্যালকুলেশনৰ ফালে চাও আমি ডাইৰেক্টলি কিছুমান কোৱেশ্চন ডাটা বহাবৰ প্ৰয়োজন নাথাকে ডাইৰেক্টলি ডাটা নবহালেও হয় আমি কিছুমান কোৱেশ্চনত অকনমান আমি ফর্মুলাৰ থ্ৰুৰে সলভ কৰিব লাগে আৰু লাষ্টৰ ফালে ডাটা বহালেও হ'ব থাৰ্ড পয়েন্ট ইয়াতে মই যোনখিনি ইউজ কৰিলো যে ইয়াৰে आंसर উলিওৱাৰ কাৰণে আমি কি কৰিব পাৰিম আমি অকনমান লজিক লগাব পাৰিম তো লজিক লগোৱা এতিয়া তোমালোকৰ হয়তো এইটো আইডিয়া বৰ্তমান সময়ত নাহিবও পাৰে একো চিন্তা কৰিব লগা নাই কিন্তু যেতিয়া আমি এটা এই যিখিনি কনসেপ্ট আছে এই যোনটো কনসেপ্টৰ কথা মই এতিয়া আলোচনা কৰি আছো এইটো হৈছে আমাৰ নাম্বাৰ সিস্টেমৰ কথা এটা প্ৰথম চেপ্টাৰতে আমি আলোচনা কৰিম কিন্তু প্ৰথম চেপ্টাৰৰ পৰা গৈ পেলাই আমি শেষৰ চেপ্টাৰ মেনচুৰেশনত ইয়াকে ইউজ কৰি আছো ঠিক আছে প্ৰথম চেপ্টাৰত যদিও শিকি আছো এনেকুৱা নহয় যে সব বস্তুৰে কোৱেশ্চন এক্সামত আহিবই লাগিব কিছুমান কোৱেশ্চন এনেকুৱা থাকিব যেটো তোমালোকে এক্সামৰ সময়ত যেটো এক্সামৰ সময়ত তোমালোকে ওকে অসম পুলিচৰ ক্লাস দিও নিশ্চয় দিম আসাম পুলিচৰ ক্লাস অহাকালি পাই যাবা ঠিক আছে অহাকালি এটা ক্লাস আনিম অহাকালি বুলি নহয় এইকেইদিন এক্সামৰ আগলৈকে যিমানখিনি পসিবল হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনৰ টপ 50 কোৱেশ্চন মই দি দিম ঠিক আছে ওকে তো ইয়াতে যদি আমি চাও ইয়াতে আমি দেখি আছো যিকেইটা স্কয়াৰৰ কথা কৈ আছে এই স্কয়াৰ কৰি পেলাই আমি অকনমান লজিক লগাই পেলাই आंसर দিব পাৰিম যেটো নাম্বাৰ সিস্টেমত শিকিম চিন্তা কৰিব লগা কথা নাই তো এইটো ইউজ কৰাৰ পিছত এতিয়া ইয়াতে এটা শৰ্ট ট্ৰিক এটা আছে যে 41 ক স্কয়াৰ কেনেকৈ উলিয়াব পাৰি তাৰ কাৰণে শৰ্ট ট্ৰিকটো এনেকুৱা আমি প্ৰথমতে চাবলৈ এককৰ ঘৰত যেটো আছে তাৰ স্কয়াৰ তো এটো হ'ব 1 স্কয়াৰ তাৰপিছত 4 স্কয়াৰ কৰিলে কি হ'ব 4 4 গুণ 16 হয় গোটেইখিনি পূৰণ কৰি দিয়া অৰ্থাৎ প্ৰথমতে চোৱা একৰ স্কয়াৰ কৰিছো 1 স্কয়াৰ মানে কি 1 তো 0 1 লিখিলো 4 স্কয়াৰ মানে কি 4 4 গুণ 16 এটা গোটেইকেইটা পূৰণ কৰা 4 1 গুণ 4 4 2 গুণ 8 এই বস্তুটো একৰ তলত নিলিখিবা তাৰ এইটো সাইডত লিখি দিয়া এটা যোগ কৰি দিয়া এইখিনি যোগ কৰিলে কিমান হ'ব 18
16 তো ফাইনালি আমাৰ এনসাৰ আহি গল এইটো 1681 আমাৰ কি আহি গল 41 স্কয়াৰ অৰ্থাৎ ফাইনালি আমাৰ এনসাৰ কিমান আহি গল ডায়ামিটাৰ আহি গল 82 তো এনেকুৱা ধৰণৰ ধেৰ লজিক আছে কিমান লজিক ইউজ কৰিম বা কিমান টেকনিক শিকিম আমাৰ আজি বহুত আৰম্ভণিহে হৈছে তাই এনেকুৱা তো নেক্সট আহিছো এইটো ফালে এতিয়া এইটো কুৱেশ্যনে তোমালোকে দেখি পেলাই হয়তো ভয় লাগিব পাৰে যিসকলে জানা তোমালোকে গম পাইছা চাগে খুব ইজি কুৱেশ্যন কিন্তু এইটো কুৱেশ্যন আমাৰ এক্সামত এপিএসসি আহিছে একচুয়ালি শকিং এপিএসসিৰ ইমান ইজি কুৱেশ্যন আমি যেতিয়া সিম্পলিফিকেশন আলোচনা কৰিম তাতে এনেকুৱা ধৰণৰ ফৰ্মুলা ডাইৰেক্টলি মনতে ৰাখিম ঠিক আছে আমি বহুত বেছি দীঘল ফৰ্মুলা মনত নাৰাখো আমি মেইনলি মনত ৰাখিম a + b হোল স্কয়াৰ সকলোৱে কৈ থাকে ন আজিকালি যে জীৱনত a + b হোল স্কয়াৰ আমি ক'ত ব্যৱহাৰ কৰিম তো ক'ত ব্যৱহাৰ কৰিম আমি এক্সামত ব্যৱহাৰ কৰিম বেলেগত আৰু ব্যৱহাৰ নকৰো তো a - b হোল স্কয়াৰ তাৰ পিছত আমি নেক্সট আমাৰ ফৰ্মুলা আহি যায় a + b + c হোল স্কয়াৰ আৰু এটা থাকিব আমাৰ স্কয়াৰ - b স্কয়াৰ তো এইখিনি আহিব আমাৰ স্কয়াৰৰ ফৰ্মুলা আমি যেতিয়া পঢ়া আৰম্ভ কৰিম আমি যেতিয়া সিম্পলিফিকেশনৰ কথা আলোচনা কৰো আমি মেইনলি প্ৰথমতে চাব লাগে a + b হোল স্কয়াৰ তাৰপিছত a - b হোল স্কয়াৰ তাৰপিছত a স্কয়াৰ - b স্কয়াৰ আৰু লাষ্টত আমি আলোচনা কৰো a + b + c হোল স্কয়াৰ তো এইকেইটা ফৰ্মুলাৰ ভিতৰত এই যেটো আমাক কুৱেশ্যন দিছে এই কুৱেশ্যনটো হৈছে আমাৰ এই ফৰ্মুলাটোৰ কুৱেশ্যন এই ফৰ্মুলাটো আমি যদি অকমান ইলাবোৰেট কৰো আমি সকলোৱে জানো a স্কয়াৰ + b স্কয়াৰ প্লাস কি হ'ব c স্কয়াৰ হ'ব মাইনাস কি হ'ব প্লাস কি হ'ব টুৱাইস ab প্লাস টুৱাইস bc প্লাস টুৱাইস ca এইটো হৈ যায় আমাৰ ফৰ্মুলা তো ইয়াতে যদি এই ফৰ্মুলাটো তোমালোকে যদি ইয়াতে চোৱা এটো সেই একেখিনি বস্তু ইউজ হৈছে ইয়াতে কি হৈছে দেখাৰ অকমান বেলেগ হ'ব পাৰে কিন্তু যেতিয়া তোমালোকে অকমান বস্তুখিনি ইলাবোৰেট কৰিবা বা অকমান তোমালোকে ভালদৰে মন কৰিবা দেখিবা এইটো টুৱাইস x হোল স্কয়াৰ হয় নে নাই কাৰণ 4 মানে কি 4 মানে 2 স্কয়াৰ ন ঠিক তেনেদৰে ইয়াতে কি লিখিব পাৰিবা থাইস y স্কয়াৰ ঠিক তেনেদৰে তোমালোকে লিখিবা 4z হোল স্কয়াৰ তাৰ পিছত তোমালোকে ইয়াতে লিখিব পাৰিবা এইটো কি আছে 12 আছে ন 12 টো তোমালোকে লিখি দিয়া টুৱাইস 2 * 6xy ঠিক আছে 2 * 6xy তাৰ পিছত মই কৈ দিলো ইয়াতে আহিব 2 * 12 yz ঠিক আছে তো আলটিমেটলি আমি ফাইনালি যদি গোটেইখিনি এনেকৈ 2 * 12 yz ঠিক আছে এইবিলাক কনফিউজ নহব দেই এইটো 212 নহয় 2 পূৰণ 12 আছে তাৰপিছত নেক্সট যদি আমি চাও এইটো আহিব কিমান 2 পূৰণটো ডট দি দিলো বাৰু তো ইয়াতে আহিব axz ঠিক আছে তো এইটো তো ইয়াতে যদি আমি চাও ইয়াতে গোটেইখিনি তোমালোকে মন কৰিলে দেখিবা এইটো চোৱা টুৱাইস ab আছিলে টুৱাইস ab মানে কি দুই এটা থাকিব a আৰু b পূৰণ হ'ব এটা আছে নে a মানে কিমান টুৱাইস x আৰু থাইস y এটা পূৰণ কৰিলে কি হ'ব 3 × 2 = 6xy আহিছে না নাই 6xy ইয়াতে চোৱা এই পাৰ্টটো চোৱা 6xy তাৰপিছত কি আহিছে 12yz মানে কি আহিব এইটো আৰু এইটো পূৰণ তো 4 × 3 = 12 yz আহিছে তাৰপিছত আছে 8xz মানে কিমান লাষ্টৰটো আৰু প্ৰথমটো পূৰণ তো 4 × 2 = 8 x আৰু z মানে আলটিমেটলি এইটো কোনটো ফৰ্মুলা হৈ গল a + b + c হোল স্কয়াৰ তো এইটোৰ আমি এক্সামৰ অপচন কোনটো আহিব অপচন আমাৰ আহিব কাৰেক্ট টুৱাইস x + থাইস y + 4z হোল স্কয়াৰ এইটোৱে আমাৰ কাৰেক্ট আনসাৰ আহি গল জাস্ট আমি কৰিব কি লাগে এই টুৱাইস x টো ল'ব লাগে এই থাইস y ল'ব লাগে 4z ল'ব লাগে এই দুটা আমি ব্ৰেকেটৰ ভিতৰত লিখি পেলাই হোল স্কয়াৰ লিখি দিয়া কাৰেক্ট আনসাৰ আহি গল ইয়াতকৈ বেলেগ আৰু কৰিব লগা নাই তো ডাইৰেক্ট ফৰ্মুলাটো বেলেগ একো নাই ইয়াতে আমাক ফৰ্মুলাটো জাস্ট ইউজ কৰিব দিছে ফৰ্মুলাটো আমি ইউজ কৰিছো কাম খতম ইয়াৰে পাছত নেক্সট যদি আমি কুৱেশ্যন চাও ইয়াৰে পাছৰ কুৱেশ্যনটো কি দিছে the time in years required for a sum of money to amount to 4 times itself at 15% simple interest per annum will be আমাক ইয়াতে কৈছে কিমান টাইম লাগিব এটা নিৰ্দিষ্ট ধনৰাশি এটা পইচা এটা 4 গুণ হবলৈ নিজৰ মানে চোৱা যদি পইচাখিনি p হয় পইচাখিনি মই 100 টকা বুলি কৈ দিলো যদি 100 টকা পইচাখিনি হয় তে কিমান হ'ব লাগিব 400 টকা হ'ব লাগিব নিজৰ 4 গুণ তো 4 গুণ হ'ব লাগে কিমান সময় লাগিব যদি 15% সৰল সূত্ৰত প্ৰতি বছৰে আমি সুদটো গণনা কৰো যে 15% সৰল সূত্ৰত যদি 4 গুণ হ'ব বিচাৰে আমাক এতিয়া ইয়াতে 4 গুণ হোৱাৰ কথা কৈছে তো আমি 400 বনাব লাগে 400 বনাবলৈ হলে কিমান বঢ়াব লাগিব কিমান বাঢ়িব কিমান লাগিব 300 বাঢ়িব লাগিব এই 300 বাঢ়িবৰ কাৰণে যদি 15% কৈ বাঢ়ে তোমালোকে 15 ৰে এইটো হৰণ কৰি দিয়া দ্যাটস ইট হৈ গল आंसर আহি গল 15 ৰে হৰণ কৰিলে কিমান যাব 15 × 30 20 বছৰ অৰ্থাৎ 20 বছৰত কি হ'ব 20 বছৰত 100 টকাৰ পৰা 400 টকা হৈ যাব দ্যাটস ইট 4 গুণ হ'ব লাগে ন এইটোৱে কথা তো চোৱা এই কুৱেশ্যনটো দেখাত বহুতখিনি কনফিউজিং কিন্তু আমি যদি এইখিনি পাৰ্ট লিখি দিওঁ কাম খতম আমাৰ আমি কৰিব কি লগা আছিলে যে প্ৰিন্সিপাল কিমান আগতে আছিলে সাপোজ 100 টকা হ'ব কিমান লাগে 4 গুণ হ'ব লাগে ন মানে 400 টকা হ'ব লাগে তো বাঢ়িব কিমান লাগিব 300 বাঢ়িব লাগে আৰু 300 টো কিমানকৈ বাঢ়িব 15% সুতৰ হাৰত ন 300 টকা যদি বাঢ়িব 15% সুতৰ হাৰত তো আমি 15 ৰ লগত এনেকুৱা কি পূৰণ কৰিম তেনেকুৱা ভাঙিব তোমালোকে ভাবিব পাৰা যে 15 ৰ লগত এনেকুৱা কি পূৰণ কৰিম x এটা পূৰণ কৰিম কৰিলে কি পাম 300 পাব লাগে বুজি পালা 15 ৰ লগত কিবা এটা পূৰণ কৰিলে 300 পাব লাগে তো আমি কি কৰিম আমি কম 15 ৰ লগত কি পূৰণ কৰিম যাতে 300 পাম 15 ৰে হৰণ কৰি দিছো 320 ইয়াৰ্স তো 20 বছৰ আমাৰ সময় লাগিব দ্যাটস ইট ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে এজ প্ৰেজেন্ট এজ ইজ 4 ইয়াৰ্স মোৰ দেন ওকে বাৰু এটা কাম কৰো আমি বেছি দীঘলীয়া নকৰো
আজিৰ ক্লাছটো মেইনলি আমাৰ আছিলে এক্সামৰ অকনমান আভা এটা লোৱা, এক্সামৰ অকনমান আইডিয়া এটা লোৱা, এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, কিমান টাফনেছ লেভেলৰ কুৱেশ্যন আহে, বহুত বেছি টাফো যে কুৱেশ্যন নাথাকে, সেইখিনি কথাই আছিলে মেইনলি ক'ব গ'লে। আৰু লগতে যিসকলে আছা অলৰেডি আমাৰ APSC UPSC বেটছত, তো তোমালোকে চিন্তা কৰিব নালাগে, কেইদিনমান ক্লাছ হ'লে গম পাই যাবা। এতিয়াৰ পৰা আৰম্ভ কৰি পেলাই এইটো উইকত তোমালোকে চিডিউলখন পাই যাবা। তো এইটো উইকত আমাৰ ক্লাছ কণ্টিনিউৱাছলি হৈয়ে থাকিব। তো ক্লাছত আমি মেইনলি গোটেইখিনি যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, মই অলৰেডি কোৱাৰ নিচিনাকৈ টাইপ অফ কুৱেশ্যন বেচিক্সৰ পৰা আলোচনা কৰিম। যদি কোনোবা একোৱেই নাজানা, তোমালোকেও চিন্তা কৰিব লগা নাই। আৰু যদি জানাও তেতিয়াহ'লে খুব ভাল কথা, তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ডত চাব পাৰিবা, পুৰা স্পীডত চাই পেলাই ক্লাছটো খতম কৰিলে হ'ল। আৰু লগতে মই এইখিনি কথা কৈ থওঁ যে এই ক্লাছত যিমানখিনি কথা আলোচনা কৰা হ'ব, তাৰ বাহিৰত তোমালোকে চাব নালাগে। কাৰণ মই এইটো কথা সকলোৱে হয়তো একচেপ্ট কৰিবা যে জিকে খিনি আজিৰ দিনত বেছি টাফৰ ফালে গৈ আছে। কুৱেশ্যনৰ টাফনেছ লেভেলটো দিনক দিনে বাঢ়ি বাঢ়ি গৈ আছে। একদম যা তা কুৱেশ্যন কৰি আছে ন জিকেৰ ফালৰ পৰা। ইমান যিটোৱে ডাঙৰ চিলেবাছ এটা, তো তোমালোকক মই মেইনলি বিচাৰো তোমালোকে মেইনলি জিকেৰ ওপৰতে ফ'কাছ কৰা। মেথছ এণ্ড ৰিজনিঙৰ যিমানখিনি কুৱেশ্যন লাগে বা CSAT পাছ কৰিবৰ কাৰণে তোমালোকক যিমানখিনি হেল্প লাগিব, বা CSAT পাছ কৰিবৰ কাৰণে তোমালোকক মই যদি ডাইৰেক্টলিও ক'ব লাগে যে এইটো কুৱেশ্যন চাব লাগে, এইটো কুৱেশ্যন চাব লাগে, তো সেই বস্তুখিনিৰ কাৰণে তোমালোকে বেছি মাথা মাৰিব নালাগে। চিম্পল ৰাখা, মই যি কৰাই আছো এইখিনি চাই যোৱা। মই ক'লো ন এভৰি চেপ্টাৰৰ তিনিটাকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন দিম, সেই তিনিটাকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন ভালদৰে নোট ডাউন কৰি থবা। তাৰপিছত তোমালোকে চেক কৰিবা যে কিবা নোৱাৰা থাকিল জানো। এক্সামত একদমেই নাহে, একদম ব্লাইণ্ডলি তোমালোকে ভৰসা কৰিব পাৰা, মই একদম এচুৰেঞ্চ দি আছো, ঠিক আছে? একদম চিন্তা কৰিব নালাগে, জাষ্ট বিন্দাছ কৰিবা। কি কণ্টিনিউৱাছলি ক্লাছ কেইটা, প্ৰতিটো ক্লাছ এটেণ্ড কৰিবা। এইটো নকৰিবা যে এটা ক্লাছ চালো বাকী কেইটা চোৱা নাই, এক্সামৰ আগমুহূৰ্তত চাম, সেইটো নহয়। ক্লাছ কেইটা কণ্টিনিউৱাছলি চাই যাবা। আজি ক্লাছ কৰিছো আজিয়ে চাবা। বাকী ক্লাছটো চোৱাৰ পিছত যিখিনি নোট ডাউন কৰিব লাগে মই ক্লাছৰ মাজতে মেনশ্যন কৰি যাম, বোলে এইটো পইণ্ট লিখি লোৱা, জল্দি জল্দি লিখি ল'বা। চলে তোমালোকে আৰু যাতে ক্লাছটো চাব লগা নহয়, এবাৰ চালে যাতে ক্লিয়াৰ হৈ যায়। আৰু যিহেতুকে জিকে পঢ়িব লগা বহুত থাকিব, জিকেখন ভালদৰে পঢ়িবা। আৰু যদি কোনোবাই ভাবি আছা যে অকল মেথছৰ কিবা বেটছ আছে নেকি, অকল মেথছত যদি ক্লাছ ল'ব বিচৰা, যিসকলে আমাৰ অলৰেডি ফাউণ্ডেশ্যন বেটছত আছে, তোমালোকে লোৱাৰ কোনো দৰকাৰ নাই, তোমালোকৰ কাৰণে গোটেইখিনি ক্লাছ তোমালোকে পায়ে যাবা। যদি কোনোবাই অকল মেথছ এণ্ড ৰিজনিঙৰ অকল যদি CSAT ক্লাছ ল'ব বিচৰা, আমাৰ ইয়াতে মই অলৰেডি বাৰু ভাবিছিলো এইটো কথা যে CSATত যাতে অসমৰ কোনো ষ্টুডেণ্টে ফেইল নকৰে, ঠিক আছে? মেইনলি এইবাৰ যিমান ষ্টুডেণ্ট আছে, মই সকলোকে জনাও যে যদি যিমান ষ্টুডেণ্ট আছে, চিনাকি যদি কোনোবা আছে, যদি কোনোবাই মেথছত সঁচাকৈ মানে মেথছত এনেকুৱা ফিল কৰে যে মেথছত মোৰ ইমান কনফিডেন্স নাই, মেথছত মোৰ ৰিস্ক নাই, মই হ'বও পাৰে নহ'বও পাৰে, তো তোমালোকে ডাইৰেক্টলি ৰেফাৰ কৰিব পাৰা, একদম মানে তোমালোকে হাইলি ৰিকমেণ্ড কৰিব পাৰা। ইয়াতে আমাৰ বেছি কথা নচলে, চিম্পল কথা এটাই থাকিব, CSAT 66 বেটছ, ৰিজন এটাই 66 মাৰ্কছ লাগে আমাৰ এক্সামটো কোৱালিফাই কৰাৰ কাৰণে। আৰু এই 66 মাৰ্কছৰ মাৰ্কছ দিয়াৰে প্ৰতিশ্ৰুতি হয়, মাৰ্কছটো যাতে দিব পাৰো, মাৰ্কছখিনি যাতে তোমালোকে নিঃসন্দেহে তোমালোকে এক্সামৰ আগতেই যাতে তোমালোকে গম পোৱা যে হ'ব আৰু এইখনত 66 মাৰ্কছটো পাম। তো সেইটোৰ কাৰণে এই বেটছটো লঞ্চ কৰা হৈছে, স্পেচিয়েল বেটছ হয়। তো একদম প্ৰাইচো কম আছে, খুব এফৰ্ডেবল প্ৰাইচত আছে। যদি কোনোবাই ল'ব বিচৰা ক্লাছটো জইন কৰিব পাৰা। ইয়াতে জাষ্ট এটাই কথা থাকিব, তোমালোকে আৰু CSATখন এক্সট্ৰাকৈ পঢ়িব নালাগে, ঠিক আছে? এক্সট্ৰাকৈ বেলেগ পঢ়িব লগা নাথাকে, ইয়াতে যিকেইটা ক্লাছ আছে চাই লোৱা। আৰু মই বেছি ক্লাছো নাৰাখো, মই সেইটো মেক্সিয়ৰ ৰাখি কৰিম যাতে তোমালোকৰ এটা টাৰ্গেট এটা থাকে যে 15টা ক্লাছ আছে বা 20টা ক্লাছ আছে, 20টা ক্লাছৰ ভিতৰত ভালদৰে চাব লাগিব গোটেইখিনি, হৈ গ'ল আৰু এক্সামত পাছ মই। তো সেইখিনি তোমালোকক দি দিম, মই এটা মানে এটা টাৰ্গেট এটা দি দিম যে ইমানখিনি বস্তু আছে, সেইখিনি বস্তু মই দিলো তোমাক, তুমি লোৱা। তুমি সেইখিনি যিমান জল্দি খতম কৰিবা, তোমাৰ সিমানে জল্দি এক্সামত আৰু তুমি চিন্তা কৰিব লগা নাথাকে। অকে, ডান। লগ পাম সকলোকে, একদম পজিটিভ থাকা। আহিছো যেতিয়া, ক্লাছ কৰিম যেতিয়া, এটাও ডাউট থাকিব নিদিও, সেইটো মোৰ এক্সপিৰিয়েঞ্চ। জাষ্ট বিন্দাছ পঢ়ি থাকা তোমালোকে। লগ পাম সকলোকে নতুন ক্লাছ এটিত, আজিৰ কাৰণে এইখিনিতে এৰিছো। আৰু অসম পুলিচৰ ক্লাছ যিসকলে কৈ আছা, অসম পুলিচৰ ক্লাছ হ'ব এইকেইদিনত, লাইভ ক্লাছ মই ল'ম অসম পুলিচৰ কাৰণে। থেংক ইউ এণ্ড বাই বাই।